প্ৰিন্স পাঠশালাৰ আজি খণ্ডলৈ মই আটাইকে আদৰণি জনাইছোঁ। আজি আমি ডিছকাছ কৰিম ডাটা ইণ্টাৰপ্ৰিটেশ্যন। ডাটা মানে হৈ গ'ল আপোনাৰ ইনফৰ্মেশ্যন, বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন। ইণ্টাৰপ্ৰিটেশ্যন হৈছে আপুনি সেই ইনফৰ্মেশ্যনখিনি কেনেধৰণে আপুনি কি ইণ্টাৰপ্ৰেট মানে কি বুজি পায়। ডাটাখিনি প্ৰথমে চাই ল'ব লাগিব, তাৰ পৰা আমি বুজি পাই পেলাই উত্তৰবিলাক কৰিব লাগিব। জেনেৰেলি আমাৰ ইম্পৰ্টেণ্ট ডাটা ইণ্টাৰপ্ৰিটেশ্যন বিভিন্ন ধৰণৰ ডাটা ইণ্টাৰপ্ৰিটেশ্যন গ্ৰাফ বা চাৰ্ট কেইটা আছিলে। এটা হৈছে পাই চাৰ্ট, এইটো যোনটো বাৰ গ্ৰাফ, দণ্ডচিত্ৰ বুলি কয়, আৰু লাইন গ্ৰাফ, লাইন গ্ৰাফ। এটা কুৱেশ্যন কৰোঁ। প্ৰথম যেতিয়া আমি ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ যেতিয়া এটা কুৱেশ্যনত পিনে আগবাঢ়োঁ, প্ৰথম আমি আমাৰ এটা লক্ষ্য থাকিব লাগে যে কি ক'ব বিচাৰিছে এই ছবিটোত, কি ক'ব বিচাৰিছে। ইয়াতে জেনেৰেলি বাৰ গ্ৰাফত বা সদায় এটা এক্স এক্সিছ থাকিব, এটা ৱাই এক্সিছ থাকিব, এক্স আৰু ৱাই। এই এক্স আৰু ৱাইত কি ক'ব বিচাৰিছে? এতিয়া যদি আমি চাওঁ, তেওঁলোকে কি কৈছে যে টোটেল মান্থলি ইনকাম, তাৰমানে এটা কাৰোবাৰ মান্থলি ইনকাম 50,000 টকা, তাৰ বিষয়ে কিবা এটা বস্তু ইয়াতে ক'ব বিচাৰিছে। পিছত আমি দেখা পাই আছোঁ যে ইয়াতে এইবিলাক এটা এটা বাৰৰ নাম FSCH এনেকৈ দিয়া আছে। এফ মানে ফুড বুলি তেওঁলোকে, চেছ মানে ছেভিং, এনেকৈ তেওঁলোকে বুজাই দিছে। নেক্সট হৈ গ'ল যে আমাৰ যোনটো ৱাই এক্সিছ, তাত কি ক'ব বিচাৰে? তাত কৈছে যে এক্সপেণ্ডিচাৰ ইন পাৰ্চেণ্টেজ মানে এই যে 20টো যে আছে, এইটো 20%, 15টো 15%, এই 5টো 5%। পাৰ্চেণ্ট কিহৰ? কাৰ 5%? কাৰ কিহৰ 20%? এই মান্থলি ইনকামৰ 20%, 5%, 15%। এই বস্তু যেতিয়া আমি বুজি পাই গ'লোঁ, এতিয়া আমি কুৱেশ্যনৰ পিনে আগবাঢ়িম, আৰু আমি কিমান সোনকালে কেলকুলেশ্যন কৰিব পাৰোঁ তাৰ ওপৰত ডিপেণ্ড কৰিব আমি কিমান সোনকালে উত্তৰ উলিয়াব পাৰিম। প্ৰথম কুৱেশ্যন কি হৈছে? সুধিছে হোৱাট ইজ দ্য এমাউণ্ট স্পেণ্ড অন ফুড, খাদ্যত, খানাত কিমান পাৰ্চেণ্ট খৰচ কৰে? আমি দেখা পাইছোঁ যে উত্তৰটো হৈছে 20%। 20% খৰচ কৰে। 20% কিহৰ? টোটেল ইনকামৰ ন? 20% টোটেল ইনকাম কিমান? 50,000 টকা। এতিয়া এইটো কৰাৰ কেইবাটাও উপায় আছে। এটা উপায় হৈছে যোনটো ট্ৰেডিশ্যনেল মেথড, 20/100 ইনটু 50,000, এনেকৈ কৰিব পাৰি। এনেকৈ 5 2 গুণ 10, আৰু কেইটা জিৰ' থাকিলে এনচাৰটো হ'বগৈ 10,000। ছেকেণ্ড উপায় হৈছে, যোনে যোনে এক্সাম প্ৰিপেৰেশ্যন কৰে, পাৰ্চেণ্টেজৰ কোনোবা এটা ভিডিঅ'ত মই দেখাম যে 20% দিয়াৰ লগে লগে তোমালোকৰ মূৰত আহিব লাগিব যে 20% মানে কি? 1/5। 1/5 যেনেকৈ 10% বুলি ক'লে তোমাৰ আহিব লাগিব যে 1/10 অফ ছামথিং। 25% মানে 4/1 1/4 অফ ছামথিং। এইটো 1/5 অফ হোৱাট? 50,000। তো এনচাৰটো হ'ব 10,000। ঠিক আছে, আমি পাই গ'লোঁ আমাৰ ফাৰ্ষ্ট এনচাৰটো। এতিয়া আগবাঢ়োঁ ছেকেণ্ড কুৱেশ্যনটোলৈ। ছেকেণ্ড কুৱেশ্যনত কি কৈছে? ছেকেণ্ড কুৱেশ্যনটো সুধিছে হাউ মাছ মোৰ মানি ইজ স্পেণ্ড অন ক্লোদিং এণ্ড হাউচিং টুগেডাৰ দেন অন ট্ৰান্সপৰ্টেশ্যন। যে কাপোৰ কানি আৰু ঘৰৰ ক্ষেত্ৰত কিমান টকা বেছি খৰচ কৰে ট্ৰান্সপৰ্টেশ্যনত কৰা খৰচতকৈ। ঠিক আছে, ক্লদিঙত কিমান খৰচ কৰে? 15%। হাউচিঙত কিমান খৰচ কৰে? 10%। তো এই দুটা মিলি পেলাই কিমান খৰচ কৰি আছে? 25%। 25% অফ হোৱাট? টোটেল ইনকাম। ট্ৰান্সপৰ্টেশ্যনত কিমান খৰচ কৰে? 20%। তাৰ মানে ক্লদিং আৰু হাউচিং মিলাই পেলাই যিমান টকা খৰচ কৰে 25%, ট্ৰান্সপৰ্টেশ্যনত খৰচ কৰে 5%। তো কিমান বেছি খৰচ কৰিলে? 5%। 5% অফ হোৱাট? 5% অফ 50,000। ঠিক আছে, এতিয়া 5/100 50। দুটা জিৰ' কেঞ্চেল, 5 5 গুণ 25 আৰু দুটা জিৰ', মানে 2500 টকা বেছি খৰচ কৰে। ঠিক আছে,
3 নম্বৰ কুৱেশ্যন, what percent of amount on food is spent as amount on education? কৈছে যে ফুডত যিমান টকা খৰচ কৰে আৰু এডুকেশ্যনত যিমান টকা খৰচ কৰে, what percent of বুলি যাক যোনটো বস্তু আগত অফ থাকিব, অফ বুলি যোনটো ক'ব সেইটো সদায় ডিনমিনেশ্যনত যায়, তলত যায়। ফুডৰ কিমান পাৰ্চেণ্টেজ, মানে কুৱেশ্যনটো সুধিছে ফুডৰ আমি যে আমাৰ অফ মানে কি ৰ ফুডৰ কিমান পাৰ্চেণ্টেজ এডুকেশ্যনত খৰচ কৰে। ঠিক আছে, ফুডত কিমান খৰচ কৰে সেইটো চাওঁ। 20%। ফুডত খৰচ কৰে 20% অফ টোটেল। এডুকেশ্যনত কিমান খৰচ কৰে 5% অফ টোটেল। আমাক এই দুটাৰ আকৌ পাৰ্চেণ্টেজ উলিয়াব দিছে। পাৰ্চেণ্টেজ উলিয়াব দিলে আমি 100 দি পূৰণ কৰি দিওঁ, শতাংশ। এতিয়া চোৱা, এই তিনিওটা একে দুইটাত কাট খাই গ'ল, কিমান থাকিলে 5 আৰু এইপিনে থাকিলে কিমান 1/4, এইটো কাটিলে 1/4 ইনটু 100%, তোমাৰ এনচাৰটো কিমান হ'ব 25%। মানে এডুকেশ্যনত যিমান টকা খৰচ কৰে সেইটো খাদ্যত যিমান টকা খৰচ কৰে তাৰ 25%। এতিয়া আহক পাই চাৰ্টত। পাই চাৰ্টত আগবঢ়াৰ আগতে মই তোমাক এটা বহুত ইম্পৰ্টেণ্ট বস্তু এটা কৈ দিওঁ, যোনটোৱে তোমাৰ বহুত পাই চাৰ্ট ৰিলেটেড কুৱেশ্যন বুজিবৰ কাৰণে বা এনচাৰ কৰিবৰ কাৰণে তোমাক সহায় কৰিব। চোৱা, এই যে ঘূৰণীয়া বৃত্তটো, এইটোক আমি 100% হিচাপে ধৰোঁ, হয় নহয়? 100%। তোমাক যদি মই কওঁ যে পিজ্জা এটা 4 ভাগত ভাগ কৰা, তোমালোকে কৰিলা 4 ভাগত সমান সমান ভাগ, তাৰপিছত ক'লোঁ যে এইটো কিমান পাৰ্চেণ্টেজ হ'ব, তুমি ক'বা 25%। এই যে 100%টো মানে কি, গোটেই বৃত্তটো পাৰ্চেণ্টেজ হিচাপেও দেখাব পাৰি আৰু কি হিচাপে দেখাব পাৰি, ডিগ্ৰী হিচাপেও দেখাব পাৰি। মানে 100% ইকুৱেল টু 360 ডিগ্ৰী। এই যে পিজ্জাৰ যে 25% সেইটো কিমান 90 ডিগ্ৰী, এইটো 90 ডিগ্ৰী, গোটেইটো মিলিলে কিমান আছিলে 360 ডিগ্ৰী। তাৰ মানে পাই চাৰ্ট আইডা তোমাক ডিগ্ৰীত দিব নহ'লে পাৰ্চেণ্টেজত দিব। কিন্তু ডিগ্ৰীত অংকবিলাক কৰিবৰ কাৰণে অলপ টান হৈ যায়, বেছি টাইম লাগে বা কিবা বুজোতে অলপ টান হ'ব পাৰে, সেইকাৰণে আমি পাৰ্চেণ্টেজত জেনেৰেলি কনভাৰ্ট কৰিলোঁ। তাৰ মানে তুমি এটা বস্তু চোৱা, 10% মানে কিমান 36 ডিগ্ৰী, 5% মানে কিমান ইয়াৰ আধা, নহয় জানো? ইয়াৰ আধা কিমান হ'ব 18 ডিগ্ৰী। 15% মানে কিমান 36, 18, 54 ডিগ্ৰী। বুজিলা? তেনেকৈ তুমি কিছুমান পাৰ্চেণ্টেজ তুমি মনত ৰাখিব লাগিব। 20% মানে 72 ডিগ্ৰী। কিয় 72 ডিগ্ৰী? 10%, 36 প্লাছ 36। 30% মানে হৈছে আৰু এটা 36 প্লাছ হৈ যাব, 10% এটা প্লাছ হ'ব ইয়াৰ লগত, মানে কিমান হ'ব 108 ডিগ্ৰী। এই বস্তুখিনি তোমালোকে অলপ মনত ৰাখিব লাগিব। যিমান মনত ৰাখিবা সিমান সোনকালে তুমি পাই চাৰ্টৰ অংক কৰিবও পাৰিবা, শুদ্ধভাৱে কৰিব পাৰিবা কম টাইমত। ঠিক আছে, আমি এতিয়া কুৱেশ্যন কেইটা চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন কি সুধিছে, হোৱাট ইজ দ্য চেণ্ট্ৰেল এংগল? চেণ্ট্ৰেল এংগল মানে কেন্দ্ৰত যোনটো তোমাৰ কোণ বনায় অফ টাইপ এ। টাইপ এ কিমান কোণ বনাইছে ইয়াতে 35% বুলি কৈছে। ঠিক আছে, 35% অফ হোৱাট, 35% অফ 360 ডিগ্ৰী, কিন্তু গোটেইটো কিমান 360 ডিগ্ৰী। 360 ডিগ্ৰীৰ আমি 35% উলিয়াব লাগে। এতিয়া তুমিতো জানাই, এইমাত্ৰ তুমি কি দেখিছা ইয়াতে 30% তুমি উলিয়াইছা, হয় নে নহয়? 30% মানে তুমি জানা তোমাৰ নোটছৰ পৰা, তোমাৰ প্ৰিপেৰেশ্যনৰ পৰা তুমি গম পোৱা 30% মানে 108 ডিগ্ৰী, আৰু 5% মানে কিমান, 5% মানে হৈছে 18 ডিগ্ৰী। তো এই দুটা যদি আমি যোগ কৰোঁ তে কিমান হ'ব 35%। যোগ কৰাচোন এইপিনে কিমান, 8 8 16 6 126 ডিগ্ৰী। তো আমি এইটো এনচাৰ পাই গ'লোঁ 126 ডিগ্ৰী। বুজিলা? আৰু তোমাক যদি মই একদম মেথেমেটিক্স টাইপত কৰিব লাগে, অংক আমাৰ ৰেগুলাৰ যোনটো মেথড সেইটো হিচাপত যদি কৰিব লাগে, তেতিয়া আমি কেনেকৈ উলিয়াম, আমি উলিয়াম 35% অফ 360 ডিগ্ৰী আছিল নহয়, তো 35 ডিভাইডেড বাই 100 ইনটু 360। তাৰপিছত তুমি এনেকৈ কৰি পেলাই তুমি আগবাঢ়িব লাগিব। 5 2 গুণ 5 7 গুণ 2 18, 18 7 126, তেনেকৈ আগবাঢ়িব লাগিব। কিন্তু তাতকৈ ইজি তুমি যদি
তোমাৰ যদি নোটছ আগতে প্ৰিপেয়াৰ থাকে আগতে যদি প্ৰিপেয়াৰ কৰি থোৱা যে পাৰ্চেণ্টেজ আৰু ডিগ্ৰীৰ মাজত কি ৰিলেশ্যন আছে সেইখিনি তুমি যদি আগতে উলিয়াই থ'ব পাৰা শিকি থ'ব পাৰা তেতিয়া বেছি ভাল নেক্সট কুৱেশ্যন ইফ দ্য টোটেল চেল ইজ 1200 ইফ দ্য টোটেল চেল ইজ 1200 হোৱাট ইজ দ্য চেল অফ বি একদম ইজি বিৰ চেল কিমান 20% টোটেল চেলটো আমাক দিয়া নাছিলে আচলতে এই গোটেই যোনটো আমাৰ পাই চাৰ্টটো দিছিলে তাত কিন্তু টোটেল চেলৰ কথা কোৱা নাছিলে আগতে কিন্তু এইবাৰ কৈছে সিহঁতে এইবাৰ কৈছে যে এই যে গোটেই আমি যে বৃত্তটো যে দেখি আছো পাই চাৰ্টটো দেখি আছো এইটো গোটেইটোৰ ভেলু হৈছে ইমান টকা ইমান ৰুপিজ তাৰ আমি কি উলিয়াব লাগে 20% উলিয়াব লাগে 20% কাৰ উলিয়াব লাগে 1200 20% উলিয়াব লাগে এইটো ৰেগুলাৰ মেথডতো কৰিব পাৰা 20/100 ইনটু 1200 এনেকে সলভ কৰিব পাৰো আমি নহয় জানো এনেকে কিমান ল'ব 240 বা আমি এনেকেও কৰিব পাৰো 20% উলিয়াব লাগে ইমানৰ এইটো 10% কিমান 120 20% লাগে আমাক তো 20% হ'ব 240 টকা যেনেকৈ কৰোঁ আমাৰ এইটো এনসাৰ ওলাব হ'ল আমাৰ 2 নম্বৰ এনসাৰ পাই গ'লো আমি এতিয়া আহো 3 নম্বৰত 3 নম্বৰ কি কৈছে হোৱাট ইজ দ্য ডিফাৰেন্স একদম ইজি প্ৰথম ডাটা ইণ্টাৰপ্ৰিটেশ্যন ক্লাছ কাৰণে মই একদম তোমালোকক ইজি দিছোঁ হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য চেণ্ট্ৰেল এংগল অফ চি এণ্ড ডি চি আৰু ডিৰ চেণ্ট্ৰেল এংগলৰ ডিফাৰেন্স কিমান সেইটো কৈছে চি কিমান 40% পাৰ্চেণ্টেজত আছে দেই চাবা অপশ্যনত তোমাৰ এনেকুৱা এটা দি থ'ব তুমি পোৱা উত্তৰটোৱে দি থ'ব পাৰ্চেণ্টেজত কিন্তু এইটো ভুল হ'ব আমাক ডিগ্ৰী ওলাব দিছে চি হৈছে 40 ডি হৈছে 5% এই দুটাৰ মাজত ডিফাৰেন্স কিমান হ'ব চি আৰু ডিৰ ডিফাৰেন্স হ'ব কিমান 35% of what 35% of 360 ডিগ্ৰী অলৰেডি আমি উলিয়াই থৈছোঁ তোমাৰ যদি মনত আছে 35% আমি উলিয়াইছিলোঁ যে প্ৰথম অংকটোত সেইটোৱে উত্তৰ হ'ব 126 ডিগ্ৰী প্ৰথম অংকটোত যেনেকৈ উলিয়াইছিলোঁ 35% তেনেকৈ উলিয়ালেই হ'ল আমি আমাৰ এনসাৰটো পাই যাম আমি ডাটা ইণ্টাৰপ্ৰিটেশ্যন আৰু কৰিম ডাটা ইণ্টাৰপ্ৰিটেশ্যন বহুত ইম্পৰ্টেণ্ট হয় বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহে কিন্তু এইটো প্ৰেক্টিচ কৰিলে অতি শুদ্ধভাৱে আৰু সোনকালে আমি কৰিব পাৰিম